হভার মাঝে পাণ্ডু রতন মহা বলি ভীম হেন পরম দুর্জয় রে মহাবলি ভীম হেন পরম দুর্জয় কতুক্ষণে পাইলা গোয়া রভিতর রব হরি রব হরি বুলাব জান হরে রাম হরি রাম হরি বুলা হরবজন রাধা তাক জিনাধে রাধে নাও দেখে তাক শিখে হে হায় হায় দাদা কুরুক্ষেত্র যুদ্ধ আরম্ভনের পরাই বহুত কথাকে চিন্তা করিয়াছি কিন্তু কথা কোনো এক স্থির সিদ্ধান্ত উপনীত হব পৰা নাই স্থিৰতাহীন এক সংঘাতৰ প্ৰতিক্ৰিয়াই ক্ষুধা তৃষ্ণা নিদ্ৰা সকলোতে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে স্বাভাৱিক দাদা কুলশ্ৰেষ্ঠ পিতামহ ভীষ্মদেৱে হৰসহ্য কৰিলে গ্ৰহণ নিজ ভাই ককাইৰ মাজত দ্ৰোহ আচৰণ কৰি আমি জানো পাপ কৰা নাই পাপতেই উপঙি আছে কৌৰৱ সমাজ যতু কিহতাক বিল আৰু পান খুৱাই যেতিয়া আমাক মৃত্যুৰ মুখত পেলাইছিল কৌৰৱে কি তেতিয়া পাপ কৰা নাছিল ৰাজেশ্বৰ দ্ৰৌপদীক ৰাজসভাতেই প্ৰখণ্ড দুখাখনে কেশত ধৰি বিভস্ত কৰোঁতে কৌৰৱে কি পাপ কৰা নাছিল দাদা ধৰ্মৰাজ পাপ পুণ্য বিচাৰ হব কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণত ৰাজসভাত নহয় দাদা দাদা যুদ্ধক্ষেত্ৰত অনৰ্থক চিন্তাৰ নাই প্ৰয়োজন ভাবিছো দাদা শৈশৱ কালৰে পৰা অভিমানী অহংকাৰী দুৰ্যোধনে কৰিছে আমাৰ ওপৰত কত অন্যায় অত্যাচাৰ মনত পেলোৱা দাদা সেই অন্যায় পাহাৰ কথা ভাবিছো দাদা প্রাণাধিক অভিমন্যুক মোরে নৃশংস নির্মম ভাবেৰে অন্যায় সমৰতে কৰিলে হত্যা আৰু তুমি এতিয়াও ব্যাকুল হৈছা পাপ পুণ্য ন্যায় অন্যায় বিচাৰ কৰি দাদা ধৰ্মৰাজ নোহেইটো সুখৰ সময় সুখে দুখে সকলোতে আছে ভগৱান দাদা অনৰ্থক চিন্তাৰ নেদেখো কাৰো ক্লান্ত বলা খন্তেক কৰোগৈ বিশ্ৰাম বলা তেন্তে নাই আৰু আলস্য বিষয়ে খন্তেক কৰোগৈ বিশ্ৰাম বলক দাদা